বাসুদেৱাই নমস্কাৰ মই আচাৰ্য বিনয় কাশ্যপ আজি আৰু এটা নতুন টপিক লৈ আহিছো যে এই 12টা ৰাশি যে 12টা ৰাশি আছে মেষৰ পৰা আপ টু মীনলৈকে এই ৰাশিকেইটা কি হয় ইয়াৰ মহত্ব কিয় আৰু কি কাৰণে এই ৰাশিবিলাকত কোনো এটা নিৰ্দিষ্ট গ্ৰহ অধিপতি দিয়া আছে সেইটোৰ ওপৰত আমি আলোচনা কৰিম বা অন্য কিবা গ্ৰহ আছে নেকি যিটো ৰাশিত আধিপত্য বিস্তাৰ কৰে চাওক আমি জানিব লাগিব যে ৰাশি কি হয় টোটেল 12টা ৰাশি আছে মেঘ বৃষ মিথুন কৰ্কট সিংহ কন্যা তুলা বৃশ্চিক মকৰ ধনু মকৰ কুম্ভ আৰু মীন ৰাশি টোটেল 12টা ৰাশি আছে আৰু এই 12টা ৰাশিয়ে ভা চক্ৰত 360 ডিগ্ৰীৰ ভিতৰত আছে এই 360 ডিগ্ৰীৰ ভিতৰত বুলি ক'লে কি হ'ব সব প্ৰত্যেকটো ৰাশিৰ মান 30 ঠিক আছে আৰু টোটেল 12টা ৰাশি আছে 12 3 যদি আমি পূৰণ কৰো তেনেহ'লে 360 ডিগ্ৰী হ'ব আৰু এই 360 ডিগ্ৰী ইকুৱেল টু কি হয় যে ভা চক্ৰৰ গোটেইখিনি তাৰ মাজত সোমাই পৰে সব 30 ডিগ্ৰী বৰ এটা সৰু নহয় বহুত ডাঙৰ এটা অঞ্চল বিস্তৃত 30 ডিগ্ৰীৰ ভিতৰত কিছুমান নক্ষত্ৰ থাকে আৰু সেই নক্ষত্ৰবিলাকৰ ডিষ্টেঞ্চ হয় যিটো ফিক্স নক্ষত্ৰ বুলি কওঁ সেই ৰাশিত সেই নক্ষত্ৰকেইটাই থাকিব আৰু সেই নক্ষত্ৰৰ অধিপতি কেইটাৰো সেই ৰাশিত তেওঁলোকৰো বহুত ডাঙৰ হাত থাকে যে কিবা এটা ৰিজাল্ট দিয়াৰ কাৰণে চব যিহেতু আমি মেঘ ৰাশিৰ বিষয়ে আলোচনা কৰিম মেঘ ৰাশিটো কেইটামান নক্ষত্ৰ থাকিব যিহেতু এইটো কালপুৰুষৰ প্ৰথম ৰাশি হয় ইয়াৰ ইম্পৰ্টেঞ্চ বহুত বেছি বাঢ়ি যায় যিহেতু মেঘ ৰাশি স্বৰ ৰাশি হয় অগ্নি ৰাশি ঠিক আছে আৰু এই মেঘ ৰাশিত কি কি নক্ষত্ৰৰ দ্বাৰা গঠিত হয় সেইটো বস্তু বহুত ইম্পৰ্টেণ্ট হয় মেঘ ৰাশিৰ যিটো স্থূল অধিপতি হ'ব সেইটোতো মংগল আমি চবে জানো তাৰ মাজত নক্ষত্ৰ অধিপতি আছে যাক আমি সূক্ষ্ম অধিপতি বুলি কওঁ এই সূক্ষ্ম অধিপতি কেইটা জানাও নহলে কি হব যে মেঘ ৰাশিৰ অমুক গ্ৰহে ভাল ৰিজাল্ট দিয়ে তমুক গ্ৰহে বেয়া ৰিজাল্ট দিয়ে বুলি তেনেকুৱা ধৰণৰ ভাৱবিলাক চলি থাকিব এতিয়া মেঘ ৰাশিত কি কি নক্ষত্ৰৰ দ্বাৰা গঠিত হব টোটেল আমি জানো যে 27টা নক্ষত্ৰ আছে যিহেতু ভা চক্ৰৰ প্ৰথম ৰাশি এইটো ইয়াতে কি কি নক্ষত্ৰ আহিব অশ্বিনী ভৰণী আৰু কৃতিকা আৰু অশ্বিনী নক্ষত্ৰ মনত ৰাখিব টোটেল তাৰ ডিষ্টেঞ্চ হল 13 ডিগ্ৰী 20 মিনিট ভৰণী নক্ষত্ৰ 13 ডিগ্ৰী 20 মিনিট কৃতিকাৰো 13 ডিগ্ৰী 20 মিনিট কিন্তু এটা ৰাশিত মাত্ৰ 9 চৰণ থাকে ঠিক আছে মাত্ৰ 9 চৰণহে থাকিব ইয়াতে কিছুমান নক্ষত্ৰ কি হব আগ পিছ হৈ যাব যেহেতু মেঘ ৰাশিত অশ্বিনীৰ 4টা চৰণ পুৰা থাকিব 13 ডিগ্ৰী 20 মিনিট এক চৰণ মানে হল 3 ডিগ্ৰী 20 মিনিট 4টা চৰণ মানে হল 13 ডিগ্ৰী 20 মিনিট ঠিক তেনেকে ভৰণীৰো 4টা চৰণ পুৰা থাকিব কিন্তু তাত কি কি নক্ষত্ৰ আছে অশ্বিনী ভৰণী আৰু কৃতিকাৰ মাত্ৰ এটা চৰণ থাকিব আৰু বাকীটো কি হব বৃষ ৰাশিত কৃতিকা নক্ষত্ৰ গুচি যাব চাওক আকাশ মাৰ্গতটো কোনো ধৰণৰ বাউণ্ডাৰী নাই সেই বাউণ্ডাৰী বিলাক আমি নিজে বনাই লোৱা যে এইখিনিৰ পৰা এইখিনি মেঘ ৰাশি হব ইয়াতে কি কাৰণে ইয়াতে মংগল দেৱতা অধিপত্য দিয়া হল সেইটো বিষয়ে জানো চাওক মেঘ ৰাশিত অশ্বিনী ভৰণী আৰু কৃতিকাৰ সেই তিনিটাৰে প্ৰথম চৰণটো হল অগ্নিতত্ত্বক সূচায় প্ৰথম চৰণ মেঘ ৰাশিত থাকে ইয়াতে অগ্নি যেনেকে বিস্তাৰ কৰে অগ্নি যেনেকে বাঢ়ি যায় ঠিক তেনেকে মংগলৰো হল কাৰুকাৰ্য যে মংগলে সদায় ডিচিপ্লিনত চলে কোনোবা অৰ্ডাৰ দিয়াৰ লগে লগে সি আগবাঢ়ি গৈ থাকে পিছুৱাই নাই সেইটো কাৰণে মংগল দেৱতাৰ ইয়াতে স্থূল অধিপতি বনোৱা মেঘ ৰাশি আৰু মংগল দেৱতা ইয়াতে সদায় এগ্ৰেছিভ ৰোল ভূমিকা পালন কৰে এগ্ৰেছন আনে মংগল দেৱতা মংগল যদি ইয়াতে থাকে তেনেহ'লে ৰুচক নামৰ এটা পঞ্চম মহাপুৰুষ যুগৰ নিৰ্মাণ হ'ব আৰু এই ৰুচক নামৰ পঞ্চম মহাপুৰুষ যুগ যেতিয়া নিৰ্মাণ হ'ব তাৰ মানে মংগল দেৱতা নিজে অগ্নিতত্ত্বৰ ৰাশি ঠিক আছে অগ্নিতত্ত্বৰ গ্ৰহ ৰাশিটো অগ্নিতত্ত্বৰ হল কাৰণ কিয় 3টা প্ৰথম চৰণ অশ্বিনীৰ প্ৰথম চৰণ ভৰণীৰ প্ৰথম চৰণ কৃতিকাৰ প্ৰথম চৰণ মেঘ ৰাশিত থাকিল তাৰ মানে ৰাশিটো অগ্নিতত্ত্বৰ হল
এতিয়া মংগল দেৱতা ইয়াতে বহুত বেছি পৰাক্ৰমী হৈ যায়, সেইকাৰণে মংগল দেৱতা মেষ ৰাশিত ইয়াত পাৰ্মানেণ্ট অধিপতি হৈ যায়। আৰু এই মংগল দেৱতা বহুত ফিৰিচিয়াছ প্লেনেট হয়। মংগল দেৱতা খালি আগবাঢ়িব জানে, অগ্নি যেনেকে আগবাঢ়ি যায়, ৰৈ নাথাকে অগ্নি, আগুৱাই গৈয়ে থাকে, মংগল দেৱতাও তেনেকে আগবাঢ়ি যোৱা প্লেনেট। কিন্তু তাৰ উপৰিও ইয়াতে আৰু আন 3টা গ্ৰহৰ আধিপত্য চলে, সেই বস্তুটো বহুত কম মানুহে আলোচনা কৰে বা বুজাই নিদিয়ে। কি কি গ্ৰহ থাকে ইয়াতে? নক্ষত্ৰ অধিপতি গ্ৰহকেইটাৰো ইয়াতে আধিপত্য থাকিব। ইয়াতে অশ্বিনী নক্ষত্ৰ অধিপতি কেতু দেৱতা, ভৰণী নক্ষত্ৰ অধিপতি শুক্ৰ দেৱতা আৰু কৃতিকাৰ অধিপতি ৰবি দেৱতাৰো আধিপত্য থাকিব। মেষ ৰাশিত যদি আমি ক'ব যাওঁ, স্থূল অধিপতি যদি মংগলৰ থাকে, তেনে সূক্ষ্ম অধিপতি কেতু, বুধ আৰু শুক্ৰৰো আধিপত্য ইয়াত থাকিব। শুক্ৰ দেৱতা, কেতু দেৱতা বা সূৰ্য দেৱতা যদি মেষ ৰাশিত থাকে, ই মেষ ৰাশিৰ কাৰণে ভাল পৰিণাম দিয়ে। ইয়াত নিগেটিভ ৰিজাল্ট নাহে। তেওঁলোকে যিমান পাৰে ইয়াতে ভাল পৰিণাম দিব বিচাৰে, কিন্তু কিছুমান ক্ষেত্ৰত আপোনালোকে চাব, কিছুমানে ভ্ৰান্তি আনিব যে মেষ ৰাশিত শুক্ৰ দেৱতাই বেয়া ৰিজাল্ট কৰিব, কেতু দেৱতাই বেয়া ৰিজাল্ট কৰিব, ৰবি দেৱতা মিত্ৰ হয়, মংগলৰ ভাল ৰিজাল্ট কৰিব। একচুৱেলি তেনেকুৱাকে নহয়। মেষ ৰাশিত যিহেতু শুক্ৰৰ নক্ষত্ৰ ভৰণী নক্ষত্ৰ, ইয়াতে মেষ ৰাশিত কেতু, শুক্ৰ আৰু সূৰ্য দেৱতাৰ সমানে আধিপত্য থাকিব। তেওঁলোকে এই ৰাশিটো যিয়েই নহওক কিয়, শত্ৰুৱে হওক মিত্ৰই হওক, এই ৰাশিটোত যদি থাকে তেনেহলে ভাল ৰিজাল্ট দিয়াৰ কাৰণে পাওঁ। আৰু এই ভাল ৰিজাল্টটো কেতিয়া আহিব তাৰ কাৰণে আমি দশা চাব লাগিব, সেইটো এটা বেলেগ টপিক, পিছত আমি আলোচনা কৰিম, বা ট্ৰেনজিট চাব লাগিব। কিন্তু সাধাৰণতে মনত ৰাখিব, মেষ ৰাশিত যদি কেতু, শুক্ৰ আৰু সূৰ্য দেৱতা থাকে, তেনেহলে ইয়াক নিগেটিভ বুলি ধৰা একচুৱেলি নহয়। ফাৰ্ষ্টত একচুৱেলি ইয়াত ধৰা নহয়, কিন্তু কিছুমানৰ মুখে মুখে চলি আছে যে মেষ ৰাশিত শুক্ৰই বেয়া পৰিণাম দিয়ে। ইয়াতে স্থূল অধিপতি আৰু সূক্ষ্ম অধিপতিৰ ৰোলটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়। আৰু যিহেতু মেষ ৰাশিৰ অগ্নিতত্ত্বৰ ৰাশি হয়, ইয়াতে কিছুমান বস্তু কি হয় যে বেমাৰ আজাৰৰ কাৰণে অকমান যদি বেমাৰ আজাৰ হয়, তেনে জাতক বা জাতিকাৰ মেষ ৰাশিৰ কাৰণে যদি হ'ব লাগে, পিত্ত দোষৰ কাৰণে অলপমান প্ৰব্লেম আহিব পাৰে। য'ত অগ্নি বৃদ্ধি হয়, অগ্নি বৃদ্ধি হলে তাত প্ৰব্লেম আহে। ঠিক আছে, তো আশা কৰো আপোনালোকে বুজি পালে যে মেষ ৰাশি হয় কি। মেষ ৰাশি ভা চক্ৰৰ প্ৰথম ৰাশি, যিটো 0ৰ পৰা 30 ডিগ্ৰী পৰ্যন্ত মেষ ৰাশি থাকিব। আৰু মেষ ৰাশিত 3টা নক্ষত্ৰ থাকিব, অশ্বিনী, ভৰণী আৰু কৃতিকা। অশ্বিনীৰ 13 ডিগ্ৰী 20 মিনিট, এটা নক্ষত্ৰ 13 ডিগ্ৰী 20 মিনিট থাকে। অশ্বিনী 13 ডিগ্ৰী 20 মিনিট থাকিব, ভৰণীৰো 13 ডিগ্ৰী 20 মিনিট থাকিব, কিন্তু কৃতিকাৰ মাত্ৰ 3 ডিগ্ৰী 20 মিনিট থাকিব। ইয়াৰ যিটো স্থূল অধিপতি হব এইটো হল মংগল দেৱতা, আৰু সূক্ষ্ম অধিপতি হব কেতু দেৱতা, শুক্ৰ দেৱতা আৰু সূৰ্য দেৱতা। ইয়াতে যদি মংগল যদি নিজে বিৰাজমান হয়, যিহেতু মংগল ইয়াৰ স্থূল অধিপতি, ইয়াতে মংগল দেৱতা ৰোচক নামৰ পঞ্চম মহাপুৰুষ যুগৰ নিৰ্মাণ কৰিলে। আৰু ইয়াতে যদি কেতু দেৱতা, মেঘ ৰাশিত যদি কেতু দেৱতা, শুক্ৰ দেৱতা বা ৰবি দেৱতা থাকে, তথাপিও ইয়াৰ কাৰণে মেঘ ৰাশিৰ কাৰণে এই গ্ৰহকেইটাৰ ভাল পৰিণাম দেখা যায়। মুঠৰ ওপৰত এই 4টা প্লেনেট মেঘ ৰাশিৰ কাৰণে অত্যন্ত শুভ প্লেনেট হৈ যায়। ইয়াতে অকল শুনিয়ে যে শুক্ৰ মেঘ ৰাশিত বেয়া ৰিজাল্ট দিব তেনেকুৱা নহয়, আমি নক্ষত্ৰবিলাককো কনচিডাৰ কৰিব লাগে। আৰু যদি বিচাৰে যে মেঘ ৰাশিৰ বিষয়ে আৰু কিছু কথা জানা দৰকাৰ, তেনেহলে কমেণ্ট বক্সত লিখিব, তাৰ বিষয়ে আমি নিশ্চয় আলোচনা কৰিম। আজি আমি মেঘ ৰাশিৰ বিষয়ে আলোচনা কৰিলো, অহা ভিডিঅ'ত আমি বৃষ ৰাশিৰ বিষয়েও আলোচনা কৰিম, আপ টু মীন ৰাশিলৈকে এই গোটেই শৃংখলাটো আমি ইয়াতে আলোচনা কৰিম। জ্যোতিষ শাস্ত্ৰ বুজা দৰকাৰ। ঠিক আছে, ইয়াতে আমি যদি বুজি ভালকে যদি ফালাৰাইজ কৰিব পাৰো, তেনেহলে জ্যোতিষ শাস্ত্ৰৰ প্ৰেডিকশ্যন বিলাক একদম শুদ্ধভাৱে আহে। আশা কৰো এই ভিডিঅ'টো জ্যোতিষ শাস্ত্ৰ জনাত অলপ হলেও আপোনালোকক সহায় কৰিব। যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।